নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমি SSC GD আৰু অসম পুলিচৰ কাৰণে অতি মহত্বপূৰ্ণ কুৱেশ্যন কেইটা কৰা আছোঁ বন্ধুসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আহক বন্ধুসকল, আজি আমি অতি মহত্বপূৰ্ণ ৰিজনিং কেইটা কৰোঁ। চাওক, ইয়াত দিয়া আছে তলত দিয়া সংখ্যাৰ শৃংখলাত পৰৱৰ্তী সংখ্যাটো কি হ'ব। বন্ধুসকল ইয়াত নেক্সট সংখ্যাটো কোনটো হ'ব বুলি আমাক সুধিছে, ঠিক আছে। এতিয়া চাওক বন্ধুসকল, ইয়াত এনেকুৱা কুৱেশ্যন সকলোৱে এক্সামতে আহি থাকে, ঠিক আছে। এতিয়া চাওক বন্ধুসকল, এই সংখ্যাটো ওলাবৰ কাৰণে আমি প্ৰথমে জানি লওঁ এই সংখ্যাকেইটা কেনেকৈ দিছে, ঠিক আছে। এতিয়া ইয়াত 4 পৰা কিমান দিছে 6, 6 পৰা 10, 10 পৰা 16, 16 পৰা 26। এতিয়া চাওক, এইটো 4 পৰা কিমান হ'ল 6, কিমান বাঢ়িছে 2 বাঢ়িলে, ঠিক। সেই হিচাপে চাওক ইয়াৰ পৰা কিমান বাঢ়িছে 6 পৰা 10 হৈ গ'ল, কিমান বাঢ়িছে 4 বাঢ়িছে, দেখা পাইছে। সেই হিচাপে ইয়াত চাওক 4 পৰা ইয়াত চাওক আৰু 10 পৰা 16 হৈ গ'ল, কিমান বাঢ়িছে 6 বাঢ়িছে, মানে 2 বাঢ়ি আছে, ঠিক আছে। ৰ'ব, সব ভিডিঅ'টো সম্পূৰ্ণ চাব, ঠিক আছে। তাৰপিছত ইয়াত চাওক, তাৰপিছত আকৌ কিমান হৈছে 16 পৰা কিমান হৈছে 26 হৈছে, কিমান বাঢ়িছে 10 বাঢ়িছে। ইয়াত চাওক বন্ধুসকল, প্ৰথমে 2 বাঢ়িলে, তাৰপিছত আকৌ 2 বাঢ়িলে, আকৌ 2 বাঢ়িলে, তাৰপিছত ডাইৰেক্ট কিমান বাঢ়িছে 4 বাঢ়িছে, দেখা পাইছেনে বন্ধুসকল। মানে সংখ্যাকেইটা যোনটো আমি ভাবিছিলোঁ 2 বাঢ়িছে বুলি, কিন্তু সেই নিয়মেদি নহয়, ঠিক আছে। এইটো বেলেগ নিয়মেদি কৰি আছে। এতিয়া চাওক বন্ধুসকল, সংখ্যাকেইটা চালে আমি অলপ মানে সহজ যেনেকৈ লাগিছে, ঠিক আছে। মানে সেই হিচাপে আমি ভাবি আছিলোঁ 2 বাঢ়ি আছে বুলি, কিন্তু ইয়াত চাওক ডাইৰেক্ট কিমান বাঢ়িছে 4 বাঢ়িছে, মানে সেই যোনটো আমি ভাবিছিলোঁ 2 বাঢ়িছে সেই নিয়মটো নহয়, ঠিক আছে। এতিয়া চাওক বন্ধুসকল, ইয়াকে আমি কি নিয়মেদি কৰিম। এতিয়া চাওক বন্ধুসকল, আমি এইটো ভালকৈ চাওঁ, ঠিক আছে। এতিয়া চাওক বন্ধুসকল, সংখ্যাকেইটা ভালকৈ চাওঁ, ঠিক আছে, কেনেকৈ দিছে। এতিয়া চাওক, এইটো 4 আৰু 6 যোগ কৰিলে কিমান হ'ব বন্ধুসকল, 4 আৰু 6 10, ইয়াত লিখা আছে 10, দেখা পাইছে বন্ধুসকল। সেই হিচাপে পিছৰ সংখ্যাটো যোগ কৰি আহিব, ঠিক আছে। এতিয়া আৰু 10 আৰু 6 যোগ কৰিলে কিমান হ'ব বন্ধুসকল 16, দেখা পাইছে বন্ধুসকল। সেই হিচাপে এইটো আকৌ এটা পিছৰ সংখ্যাটা আমি আকৌ যোগ কৰি লিখোঁ, 10 আৰু 16 যোগ কৰিলে কিমান হ'ব বন্ধুসকল 26, দেখা পাইছে লিখা আছে 26। এতিয়া ইয়াত চাওক, এতিয়া নেক্সট সংখ্যাটো কোনটো হ'ব বন্ধুসকল, ইয়াত কি হ'ব, এইটো 16 আৰু 26 আমি যোগ কৰিলে যোন সংখ্যা হ'ব সেইটো সংখ্যা হ'ব, ঠিক আছে। এতিয়া 16 আৰু 26 আমি যোগ কৰোঁ, কিমান হ'ব 6 6 12, 2 হাতত গ'ল 1, 2 1 3, 1 4, বুজি পাইছে বন্ধুসকল। এতিয়া কোনটো হ'ব 42, 42, অপশ্যনত আছে 42, ইয়াত চাওক 42, বুজি পাইছে। কেতিয়াবা সংখ্যাকেইটা এনেকৈ দিয়ে যে আমাক সহজ লাগে, ঠিক আছে। সংখ্যাটো কোনটো হ'ব 42, বুজি পালে ভিডিঅ'টো এটা লাইক কৰি দিব, ঠিক আছে। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে তলৰ প্ৰশ্নটোত প্ৰদত্ত বিকল্পৰ পৰা প্ৰশ্ন চিহ্নৰ ঠাইত যি সংখ্যা আহিব সেইটো বাছি লওক। বন্ধুসকল ইয়াত কোনটো সংখ্যা আহিব এইটো আমাক ওলাব দিছে, ঠিক আছে। এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে বন্ধুসকল। ইয়াত চাওক, আমাক ইয়াত কোনটো সংখ্যা আহিব এইটো আমাক ওলাব দিছে, ঠিক আছে। প্ৰথমে আমি জানি লওঁ, ইয়াত চাওক এই সংখ্যাকেইটা, এই সংখ্যাটো কেনেকৈ দিছে, ঠিক আছে। এইটো 16 আৰু 7 কি কৰিছে 207, সেইটো প্ৰথমে বুজি লওঁ। সেই হিচাপেদি আমি 25 আৰু 21 ওলাব পাৰোঁ, ঠিক আছে। ইয়াত চাওক বন্ধুসকল, এইটো চাওক, এতিয়া যদি আমি 16 আৰু 7 যদি পূৰণ কৰোঁ কিমান হ'ব বন্ধুসকল, 7 6 গ'ল 42, 42 2 7 গ'ল 4, 7 7 8 9 10 11, কিমান হ'ব বন্ধুসকল 112। কিন্তু ইয়াত দিয়া আছে কিমান বন্ধুসকল 207, মানে এই দুটা সংখ্যা পূৰণ কৰিলে নহ'ব, ঠিক আছে। এই নিয়মেদি নহয়, যদি আমি ইয়াক যোগ কৰোঁ সংখ্যাটো সৰু হৈ যায়, ঠিক আছে। এতিয়া চাওক বন্ধুসকল, এই সংখ্যাকেইটা কেনেকৈ দিছে এইটো নিয়মটো প্ৰথমে জানি লওঁ বন্ধুসকল। যেতিয়া সংখ্যাটো সৰু সংখ্যাৰ বিপৰীতে ইয়াৰ ডাঙৰ সংখ্যা দিছে তেতিয়া আপোনালোকে বুজি পাব বা জানি ল'ব ইহঁতৰ মাজত কিউ বা স্কুৱেৰ পূৰণ হৰণ কিবা কৰি দিছে, ঠিক আছে। এতিয়া চাওক, এইটো 16ৰ স্কুৱেৰ কিমান হ'ব বন্ধুসকল 256, ঠিক আছে। 16 256। এতিয়া সেই হিচাপেদি এইটো চাওক, এইটো 7 আছে নহয়, 7ৰ স্কুৱেৰ কিমান হ'ব বন্ধুসকল, 7ৰ স্কুৱেৰ হ'ব 49, 7 7 গুণ 49, মানে দুটাৰ স্কুৱেৰ, ঠিক আছে। ইহঁতৰ মাজত মাইনাছ কৰিব লাগিব, ঠিক আছে। ডাঙৰ সংখ্যাৰ পৰা সৰু সংখ্যাটো মাইনাছ কৰিব লাগিব। এতিয়া চাওক, ইয়াৰ পৰা 256 পৰা 49 মাইনাছ কৰিলে কিমান হ'ব বন্ধুসকল 207, বুজি পাইছে। সেই হিচাপেদি আমি এইটো কৰি লওঁ, ঠিক আছে, যোনটো আমাক ওলাব দিছে। এতিয়া চাওক, এইটো 25ৰ স্কুৱেৰ কিমান হ'ব বন্ধুসকল 625, বুজি পাইছে। দুটা 25 পূৰণ কৰিলে কিমান হ'ব 625। সেই হিচাপে এইটো চাওক, এইটো 21ৰ স্কুৱেৰ কিমান হ'ব বন্ধুসকল, দুটা স্কুৱেৰ 21ৰ স্কুৱেৰ হ'ব আপোনাৰ 441, বুজি পালে। এতিয়া চাওক বন্ধুসকল, এইটো দুটা মাজত
মাইনাছ কৰি দিব ঠিক আছে ইহঁতৰ দুটাৰ মাজত মাইনাছ কৰি দিব এতিয়া সংখ্যাটো কিমান হ'ব বন্ধুসকল 184 184 হ'ব ঠিক আছে ইয়াত চাওক আমাৰ অপশ্যনত আছে 184 ইয়াত চাওক অপশ্যনত 184 বুজি পাইছে বন্ধুসকল ডাঙৰ সংখ্যা দেখিলে আপোনালোকে স্কোয়াৰ বা কিউব কৰি চাব ঠিক আছে বুজি পালে লাইক এটা কৰি দিব ভিডিঅ'ত নেক্সট এটা ৰিজনিং কৰোঁ নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে 5জনীয়া পৰিয়ালত পি কিউৰ ভগ্নী আৰু আৰ কিউৰ মাতৃ এছ আৰৰ পিতৃ আৰু টি এছৰ মাতৃ এছৰ লগত পিৰ সম্পৰ্ক কেনেকুৱা বন্ধুসকল এনে কুৱেশ্যন ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন সকলো এক্সামতে আহিয়ে থাকে ঠিক আছে এতিয়া চাওক বন্ধুসকল ইয়াত আমি অতি সহজে কৰিম পি কিউৰ ভগ্নী লিখিছে ঠিক আছে আমি যোনটো পৰিয়ালৰ যোনটো ডাঙৰ থাকে তাক আমি ওপৰত লিখিম আৰু তাৰপিছত যাৰ ভাই ভগ্নী থাকে তাৰ ওচৰতে লিখিম ঠিক আছে ইয়াত চাওক কেনেকৈ লিখিম আমি ইয়াক পি কি কৈছে 5জনীয়া পৰিয়ালত পি কিউৰ ভগ্নী এইটো পি বোলে কিউৰ ভগ্নী সেইকাৰণে আমি ইহঁতৰ সমান ন ইহঁতৰ ভগ্নী একেল জায়গাতে লিখিল মানে এইটো দুটা ভগ্নী পি কিউৰ ভগ্নী আকৌ কি কৈছে আৰ কিউৰ মাতৃ এইটো আৰ বোলে কিউৰ মাতৃ ইয়াৰ মাতৃ বোলে ঠিক আছে ইয়াৰ মাতৃ হ'লে দুজনৰে মাতৃ হৈ গ'ল হয়নে কিয়নো এইটো দুজনী ভগ্নী হয় তাৰপিছত আকৌ কি কৈছে এছ আৰৰ পিতৃ এইটো এছ বোলে আৰৰ পিতৃ এইটো আৰৰ পিতৃ বোলে এইটো পিতা বুজি পাইছেনে বন্ধুসকল পিতা যদি পুৰুষ থাকে আমি ইয়াক প্লাছ লিখি দিওঁ আৰু যোনটো মহিলা থাকে আমি ইহঁতক মাইনাছ লিখি দিওঁ এইটো কিউ কৈছে এইটো পি কিউৰ ভগ্নী এইটো আমি মাইনাছ লিখিম ঠিক আছে এতিয়া আমাক কি কৈছে টি এছৰ মাতৃ আকৌ এইটো টি বোলে আকৌ এটা টি বোলে এছৰ মাতৃ এইটো চাওক এইটো এছৰ মাতৃ এইটো টি ওপৰত এইটো আমি আকৌ মাইনাছ লিখোঁ কিয়নো এইটো মহিলা আকৌ আমাক এতিয়া সুধিছে কুৱেশ্যনটো এছৰ লগত পিৰ সম্পৰ্ক কেনেকুৱা এইটো এছৰ লগত এইটো পিৰ সম্পৰ্ক কেনেকুৱা বুজি পাইছে এতিয়া চাওক বন্ধুসকল এইটো চাওক এইটো কি কোন হয় এইটো পিৰ এইটো আৰটো মা হয় এইটো মাৰ এইটো দেউতা এছ আমি প্লাছ লিখিছিলোঁ দেখা পাইছেনে মাৰ এইটো দেউতা এতিয়া মাৰ দেউতাৰ লগত ইয়াৰ সম্বন্ধ কেনেকৈ বুজিছে ঠিক আছে এতিয়া চাওক এইটো কি হ'ব নাতিনী ভতিজী মাতৃ কন্যা কোনটো হ'ব বন্ধুসকল শুদ্ধ উত্তৰটো হয় এছৰ লগত পিৰ কি সম্পৰ্ক বন্ধুসকল নাতিনী হ'ব ঠিক আছে শুদ্ধ উত্তৰটো হ'ব কোনটো হ'ব নাতিনী বুজি পালে লাইক এটা কৰি দিব ভিডিঅ'ত ঠিক আছে আহক নেক্সট এটা ৰিজন কৰোঁ কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে যদি কোনো ভাষাত SCREEM মক CSERME হিচাপে কোড কৰা হয় তেন্তে সেই কোড ভাষাত DINING কেনেকৈ লিখা হ'ব বন্ধুসকল যদি আপোনালোকে ৰিজনিং কণ্টিনিউ প্ৰেক্টিছ কৰি আছে তো বন্ধুসকল আপোনালোকে এই আখৰকেইটা চাই গম পাইছে যে আখৰকেইটা কেনেকৈ লিখিছে ঠিক আছে ইয়াৰ শুদ্ধ আখৰটো বাছি লওঁ ইয়াত চাওক প্ৰথমে এইটো আনিবৰ কাৰণে আমি জানি লওঁ এই আখৰকেইটা কেনেকৈ দিছে ঠিক আছে এই আখৰৰ সলনি এই আখৰটো কেনেকৈ দিছে এতিয়া চাওক সংখ্যাকেইটা দুটা চাব ঠিক আছে এতিয়া প্ৰথমে এইটো চাব SC ইয়াক উল্টা কৰি দিছে ঠিক আছে CS দেখা পাইছে সেই হিচাপে এইটো RE ইয়াত কি লিখিছে বন্ধুসকল ER বুজি পাইছে তাৰপিছত আকৌ ইয়াত চাওক EM লিখা আছে ME মানে দুটা আখৰ উল্টা কৰি লিখিছে সেই হিচাপে ইয়াত চাওক এইটো আমাক এইটো ওলাব দিছে DINING ইয়াৰ শুদ্ধটো কোনটো হ'ব ইয়াৰ প্ৰথমে DI লিখিছে আমি লিখিলোঁ ID ঠিক সেই হিচাপে এইটো চাওক দুটা NI তাৰপিছত আমি লিখোঁ IN বুজি পাইছে তাৰপিছত কি লিখিছে NG লিখিছে আমি লিখোঁ GN বুজি পাইছে ইয়াত চাওক শুদ্ধ উত্তৰটো কোনটো হ'ব IDINGN ইয়াত চাওক অপশ্যনত আছে IDINGN ইয়াত চাওক চিট দেখা পালে ৰিজনিং কণ্টিনিউ প্ৰেক্টিছ কৰি আছে যদি আপোনালোকে এইটো অতি সহজে কৰিব পাৰিব ঠিক আছে আখৰকেইটা দেখিলে আপোনালোকে গম পাই যাব যে এইটো কেনেকৈ কৰিছে ঠিক আছে বন্ধুসকল আমি SSC GD আৰু অসম পুলিচৰ কাৰণে অতি মহত্বপূৰ্ণ ৰিজনিং আৰু জিকেৰ পাঠ কৰা আছে বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আহক নেক্সট এটা ৰিজনিং কৰোঁ
নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে প্ৰতিটো গোটৰ সংখ্যাবোৰ ইটোৱে সিটোৰ লগত এটা নিৰ্দিষ্ট ধৰণেৰে সম্পৰ্কিত এতিয়া চাওক বন্ধুসকল এইটো সকলো গোট এটা সংখ্যা আনটো সংখ্যাৰ লগত সম্পৰ্কিত আছে ঠিক আছে সেই হিচাপেদি আমি ইয়াত কোনটো সংখ্যা হ'ব এইটো আমাক ওলাব দিছে ঠিক আছে এতিয়া বন্ধুসকল এনা কুৱেশ্যন সকলো এক্সামতে আহি থাকে ঠিক আছে এনা কুৱেশ্যন প্ৰথমে আমি জানি লওঁ এই সংখ্যাকেইটা কেনেকৈ দিছে ঠিক আছে এই সংখ্যা কেনেকৈ দিছে সেই হিচাপেদি সেই নিয়মেদি আমি ইয়াৰ ওলাব পাৰিম এতিয়া চাওক বন্ধুসকল প্ৰথমে বুজি লওঁ এতিয়া এইটো 12 তাৰপিছত 18 তাৰপিছত আকৌ 3 কেনেকৈ দিলে ঠিক আছে যদি আমি ভাবি লওঁ ইয়াত চাওক 18 12 তাৰপিছত কিমান বাঢ়িলে 6 বাঢ়িলে ঠিক তাৰপিছত আকৌ কমিলে 3 দেখা পাইছে আকৌ 20ৰ পৰা আকৌ কিমান বাঢ়িছে 10 আকৌ কম হৈছে 5 এতিয়া সংখ্যাকেইটা কেনেকৈ দি আছে ইয়াত চাওক এইটো কিমান আছে 18 পৰা এইটো মাইনাছ কৰিলে 12 18 পৰা 12 মাইনাছ কৰিলে কিমান হ'ব বন্ধুসকল 6 বুজি পাইছে বন্ধুসকল এই 6ক 2 দি হৰণ কৰি দিব মানে 6ৰ আধা কিমান হ'ব বন্ধুসকল 3 বুজি পাইছে বন্ধুসকল সেই হিচাপে ইয়াত চাওক ইয়াত আমাৰ মাজৰ সংখ্যাটো 30ৰ পৰা 20 গ'লে কিমান হ'ব বন্ধুসকল 10 ঠিক আছে এতিয়া 10ক আমি 2 দি হৰণ কৰিলে মানে 10ৰ আধা কিমান হ'ব বন্ধুসকল 5 ইয়াত চাওক 5 লিখা আছে দেখা পাইছে সেই হিচাপে ইয়াত চাওক এইটো সংখ্যাটো কিমান আছে 54 পৰা এইটো 54 পৰা এইটো 37 মাইনাছ হ'লে কিমান হ'ব বন্ধুসকল থাকিব 18 দেখা পাইছে এতিয়া 18ৰ আধা কিমান হ'ব বন্ধুসকল কিমান হ'ব 9 বুজি পাইছে বন্ধুসকল ইয়াত চাওক অপশ্যনত আছে 9 ইয়াত চাওক ডিট বুজি পালে শুদ্ধ উত্তৰটো হ'ব ডি সকলো ফালৰ চাব লাগিব ঠিক আছে বুজি পালে লাইক এটা কৰি দিব ভিডিঅ'ত আহক নেক্সট এটা ৰিজনিং কৰোঁ নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে তলত দিয়া ভেন ডায়াগ্ৰামত মানুহৰ চাহ কফি আৰু চুপৰ প্ৰতি পচন্দ দেখুওৱা হৈছে চাহ আৰু কফি দুয়োটাকে কিমানজনে ভাল পায় বন্ধুসকল এনে কুৱেশ্যন ভেন ডায়াগ্ৰামৰ কুৱেশ্যন সকলো এক্সামতে আহি থাকে ঠিক আছে এতিয়া চাওক ইয়াত আমাক কি কৈছে চাহ কফি আৰু চুপ তিনিটা ভেন ডায়াগ্ৰাম দেখা পাইছে ঠিক আছে এতিয়া ইয়াক আমাক সুধিছে চাহ আৰু কফি দুয়োটাকে কিমানজনে ভাল পায় এতিয়া চাওক বন্ধুসকল ইয়াত আমি ভেন ডায়াগ্ৰামত দিয়া যোনটো সংখ্যা আছে এইটো ভালকৈ বুজি লওঁ তাৰপিছত ইয়াৰ পৰা শুদ্ধ উত্তৰটো আমি বাছি ওলাব পাৰিম ঠিক আছে এতিয়া ইয়াত আমাক কি কৈছে চাহ কিমানজনে ভাল পায় ইয়াত চাওক এইটো চাহৰ ভেন ডায়াগ্ৰামটো কোনটো হয় এইটো হয় বুজি পাইছে এতিয়া চাহত কি কোন পৰে ইয়াত চাওক 30 13 8 আৰু 14 ঠিক সেই হিচাপে এতিয়া কফি চাওক কফিৰ কি কোনটো হয় ভেন ডায়াগ্ৰাম এইটো চাওক এইটো ভেন ডায়াগ্ৰাম ইয়াত চাওক কফিত কিমান আছে 13 8 29 আৰু 12 সেই হিচাপে চুপৰ কোনটো হয় এইটো চাওক চুপৰ ভেন ডায়াগ্ৰামটো এইটো হয় চুপত কিমানজনে ভাল পায় ইয়াত চাওক 14 8 12 আৰু 20 বুজি পাইছে বন্ধুসকল এতিয়া আমাক সুধিছে চাহ আৰু কফি দুয়োটাকে মানে চাহ আৰু কফি মাত্ৰ ঠিক আছে যোনে চাহও ভাল পায় আৰু কফিও ভাল পায় ঠিক আছে এইটো আমাক ওলাব দিছে এতিয়া চাওক আমি এইটো অতি সহজে ভেন ডায়াগ্ৰাম চাইয়ে কৰিব পাৰি ঠিক আছে এতিয়া চাওক চাহৰ কোনটো হয় এইটো চাওক চাহ ভেন ডায়াগ্ৰামটো এইটো হয় ঠিক আছে এতিয়া আমাক কি কৈছে চাহ আৰু কফি দুয়োটাতে পৰি আছে এইটো চাওক 13 দেখা পাইছে এইটো 13 আৰু ইয়াৰ ভিতৰত আকৌ চাহ আৰু কফি দুয়োটাতে পৰি আছে কোনটো সংখ্যা এইটো 8 দেখা পাইছে মানে ইয়াত যোগ কৰিলে কিমান হ'ব বন্ধুসকল 21 মানে 21 জনে চাহ আৰু কফি দুয়োটাকে ভাল পায় বুজি পাইছে তো শুদ্ধ উত্তৰটো হ'ব 21 চাওক অপশ্যনত আছে ইয়াত চাওক চিট দেখালে ডায়াগ্ৰামৰ কুৱেশ্যন আহিলে বন্ধুসকল অতি সহজে আপোনালোকে কৰিব পাৰিব ভেন ডায়াগ্ৰামটো চাই ঠিক আছে এনেকৈ কৰিব বুজি পালে লাইক এটা কৰি দিব ভিডিঅ'ত আজিলৈ ইমানে ধন্যবাদ